নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। এই ভিডিঅ' ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ, মন দি শুনিবা। যিসমূহ ছাত্ৰ ছাত্ৰীয়ে এবাৰ ইউজিত এডমিশ্যন লৈছে সিহঁতৰ কাৰণেও এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ, বা পিজিটো যদি এডমিশ্যন লৈছে সিহঁতৰ কাৰণেও এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ, বা যিসমূহে ডিগ্ৰী কমপ্লিট কৰিছে অলৰেডি এই বছৰ সিহঁতৰ কাৰণেও এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ, বা যিসমূহ ছাত্ৰ ছাত্ৰী হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লৈছে সিহঁতৰ কাৰণেও এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। ভিডিঅ'টোত কেইটামান ভাল খবৰ তোমালোকৰ কাৰণে লৈ আহিছোঁ। প্ৰথম ভাল খবৰটো এইটোৱে যে যিসমূহ ছাত্ৰ ছাত্ৰীয়ে এইবাৰ ইউজি কোৰ্ছ কমপ্লিট কৰিছে সিহঁতৰ কাৰণে খুবেই ভাল খবৰ যে সিহঁতে জীৱন প্ৰেৰণা আঁচনিৰ কাৰণে আবেদন কৰিব পাৰিব, আৰু প্ৰতি মাহে সিহঁতে 2500 টকাকৈ সিহঁতৰ বেংকৰ একাউণ্টত পাব, আৰু এই আঁচনি আৰম্ভ হ'ব ছেপ্টেম্বৰ 2026 পৰা। তো যিসমূহ ছাত্ৰ ছাত্ৰীয়ে এইবাৰ ইউজি কমপ্লিট কৰিছে সিহঁতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। যেতিয়াই জীৱন প্ৰেৰণা আঁচনি ওলাই কেনেকৈ আবেদন কৰিব লাগে, কি ভুল তোমালোকে নকৰিবা, যদি ভুল কৰা তোমালোকে এই আঁচনি কিন্তু নোপোৱা। সেয়েহে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। মই কেনেকৈ জীৱন প্ৰেৰণাৰ কাৰণে অনলাইনত আবেদন কৰিব লাগে তাৰ ভিডিঅ' লৈ আনিম। তাৰপিছত আহিল নিযুত মইনা আঁচনি 2026 আৰু 27 বৰ্ষত। তো যিসমূহ ছাত্ৰীয়ে এইবাৰ ইউজিত বা হায়াৰ ছেকেণ্ডেৰীত বা পিজিত বা বিএডত যদি এডমিশ্যন লৈছে সিহঁতে প্ৰথমবাৰৰ কাৰণে যদি নিযুত মইনা আঁচনিৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে সিহঁতৰ এপ্লিকেশ্যন আৰম্ভ হ'ব অক্টোবৰৰ পৰা, আৰু যিসমূহে অলৰেডি নিযুত মইনা আঁচনি পাই আছিলে সিহঁতে আগষ্ট মাহৰ পৰা সেই পইচাখিনি পাই থাকিব। আৰু যিসমূহ ছাত্ৰীয়ে এইবাৰ এডমিশ্যন লৈছে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰে হওক বা ইউজি ফাৰ্ষ্ট ইয়েৰ বা পিজি ফাৰ্ষ্ট ইয়েৰে হওক সিহঁতে এই আঁচনিৰ কাৰণে আবেদন কৰাৰ সুবিধা লাভ কৰিব অক্টোবৰ মাহৰ পৰা। ঠিক তেনেদৰে 3 নম্বৰত আছে নিযুত বাবু আঁচনি। তো সিহঁতেও সেই অক্টোবৰ মানৰ পৰাই নতুনকৈ আবেদন কৰিব পাৰিব, আৰু যিসমূহে অলৰেডি পাই আছে সিহঁতে আগষ্ট মাহৰ পৰা কণ্টিনিউ সেইটো পাই থাকিব। তো এইটো হ'ল ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা খুবেই ভাল খবৰ। তোমালোকৰ এনেকুৱা আপডেটসমূহ পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, লগতে বেল আইকনো দবাই দিবা, আৰু আমাৰ ইনষ্টাগ্ৰাম পেজটো তোমালোকে ফ'ল' কৰিবলৈ নাপাহৰিবা। ধন্যবাদ। জয় অসম।